মই কোনো হিমন্ত বিশ্বক কেয়াৰ নকৰোঁ। মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ। এটা নহয় দুটা SIT গঠন কৰক। যে আপোনালোকে দুটা SIT কৰক সমানভাৱে। এটা SIT মোৰ ওপৰত আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পদত্যাগ কৰিম বুলি কোৱাটো মুখ্যমন্ত্ৰীৰ পুৰণি অভ্যাস। মুখ্যমন্ত্ৰী হিমন্তৰ ৰাজনৈতিক ইতিহাস সন্দৰ্ভতো তদন্ত হওক। সাংসদ গৌৰৱ গগৈৰ চাঞ্চল্যকৰ মন্তব্য। তুংগত উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ বাকযুদ্ধ। গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যন প্ৰমাণ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম বুলি ঘোষণা কৰাৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে পদত্যাগ কৰিম বুলি ঘোষণা কৰাটো মুখ্যমন্ত্ৰীৰ পুৰণি অভ্যাস। জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ বাবে মুখ্যমন্ত্ৰী হিমন্তই এনে ঘোষণা কৰি আছে যদিও কোনোদিনে পদত্যাগ কৰা নাই। বিগত 2009 চনৰ লোকসভা নিৰ্বাচনৰ সময়তো সেই সময়ৰ মংগলদৈ সমষ্টিৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী পৰাজিত হ'লে পদত্যাগ কৰিম বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ পৰাজয়ৰ পিছত নিজৰ ঘোষণাৰ পৰা লুটি বাগৰ দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংসদ গৌৰৱ গগৈয়ে এনে কেইবাটাও উদাহৰণ দাঙি ধৰি কয় যে অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচৰা নাই, বিচাৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰমাণ দিয়াটোহে। কিন্তু তাকে নকৰি মুখ্যমন্ত্ৰীয়ে ইটোৰ পিছত সিটোকৈ মিছা মাতি আছে। শুনক সাংসদ গৌৰৱ গগৈৰ সেই মন্তব্য। যোৱাকালি আমাৰ সংবাদমেল চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ ঠকমক খালে যেন লাগিছে। লগে লগে সন্ধিয়া ভাগত ক'লে যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায়। সেইবাৰ কিয় ক'লে তেওঁহে জানে। পুৰণা এটা কথা আছে, সেই কথাটো মনত পৰিলে যে এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয়। আৰু সেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱস্থা। ফেব্ৰুৱাৰী মাহত যি মিছা কথা ক'লে, এতিয়া কেনেদৰে সেই মিছা কথাটো লুকাব পাৰে তাৰ বাবে প্ৰত্যেক দিন, প্ৰত্যেক সপ্তাহ, প্ৰত্যেক মাহ তেওঁলোকে নতুন নতুন মিছা কথা, নতুন নতুন অভিযোগ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু এই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দিয়াটো একো নতুন কথা নহয়। তেওঁ এই যে প্ৰস্তাৱ দিলে, এই প্ৰস্তাৱ লৈও আজি অসমৰ জনসাধাৰণৰ মাজত গ্ৰহণযোগ্যতা নাই। মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কথা অসমৰ সমাজত কোনো মূল্য নাই। কিয়? একে কথা 2009 চনত লোকসভাত কৈছিল, মংগলদৈ লোকসভা সময়ত। সেই সময়ত প্ৰাৰ্থীগৰাকী আছিল মাধৱ ৰাজবংশী ডাঙৰীয়া। আৰু 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰী কি কৈছিল যে যদি মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰে 2009 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পদত্যাগ দিব। নিশ্চয় সেইখিনি কথা এতিয়া ৰাইজে লাহে লাহে মনত পেলাইছে। নিশ্চয় সেইখিনি কথা এতিয়া মুখ্যমন্ত্ৰীলৈ মনত পৰিছে। মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰিলে, কিন্তু মুখ্যমন্ত্ৰী সেই সময়ত পদত্যাগ নিদিলে। তো এই যে পদত্যাগৰ কথা আজি অসমৰ জনসাধাৰণৰ মাজত মূল্যহীন হৈ পৰিছে। তো তেওঁ এই পদত্যাগৰ কথা বাৰম্বাৰ খুব পাতল সহকাৰে লয় আৰু এইটো বেমাৰী তেওঁ ঘনিষ্ঠ ওচৰতো সোমাই গৈছে। যোৱা বছৰো আমি দেখা পালোঁ যোৰহাট লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ এজন ঘনিষ্ঠ মন্ত্ৰীয়ে কি ক'লে
যে যদি কংগ্ৰেছ দল যোৰহাট লোকসভা নিৰ্বাচনত বিজয় হয় তেওঁ পদত্যাগ কৰিব পদত্যাগ কৰা নাই তো এই পদত্যাগ কৰাটো যে টেকটিক্স এইটো টান প্ৰশ্ন বা বিষয়ৰ পৰা পলাবলৈ এটা তেওঁলোকৰ বাবে এটা সুবিধা তেওঁ আপোনালোকে যে তেওঁক আৰু প্ৰশ্ন নুসুধে বাৰম্বাৰ যে নুসুধে যে ছেপ্টেম্বৰ কাৰণে কিয় ৰৈ থাকিব লাগে এতিয়া যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আৰু 3 মাহ ৰৈ থাকিব লাগে নেকি যি ধৰণৰ কথাবোৰ কৈছে তো এইবোৰ কথাৰ পৰা পলাবলৈ হ'লে যে ছেপ্টেম্বৰলৈকে কিয় ৰৈ থাকিব লাগে প্ৰমাণ যে এতিয়ালৈকে এটাও দিব পৰা নাই মই পদত্যাগ দি দিম মানুহে আপোনাৰ পদত্যাগ বিচৰা নাই মুখ্যমন্ত্ৰী মহোদয় মানুহে আপোনালোকৰ প্ৰমাণ বিচাৰিছে কি তথ্য আছে হেতু বিচাৰিছে মনত পৰেনে নিশ্চয় ৰাইজক মনত পৰিব যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰাৰ সময়ত অসমলৈ আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত অদ্ভুত এটা নতুন কথা ওলালে যে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দলে বডি ডাবল ব্যৱহাৰ কৰে সেই ভিডিঅ'টো অলপ মূৰ্ছত আছে তেওঁ সংবাদমেলত কৈছে মই আপোনালোকৰ সন্মুখত অলপ বজাই দিবলৈ বিচাৰিছোঁ कासा में बहुत बड़ा प्रश्न भी खड़ा कर दिया है इंडिया टुडे एनी ने कि वो बॉडी डबल यूज किया था बास मतलब बास का सामने जो राहुल गांधी को दिखाई देते हैं वो राहुल नहीं होता राहुल अंदर में 8 लोगों को बैठने का एक उनका कमरा है वो कमरा में बैठता है इज राहुल गांधी बॉडी डबल पार्ट ऑफ भारत जोड़ो यात्रा এই ধৰণৰ কথাবোৰ তেওঁ মুখ্যমন্ত্ৰী চকীৰ পৰা কয় সাংবাদিকসকলৰ সময় নষ্ট কৰে অসমৰ জনসাধাৰণৰ সময় নষ্ট কৰে বাস্তৱ উদ্দেশ্যটো হ'ল প্ৰয়াত তৰুণ গগৈ দেৱৰ ছবিটো বদনাম কৰা প্ৰয়াত তৰুণ গগৈ দেৱৰ প্ৰতি মানুহৰ মাজত যে মনোভাৱ চিন্তাধাৰা তাৰ ওপৰত দাগ লগোৱাটো হৈছে তেওঁলোকৰ উদ্দেশ্য বুৱাৰী প্ৰয়াত তৰুণ গগৈ দেৱৰ বুৱাৰীৰ ওপৰত তেওঁ ভুল অভিযোগ দাঙি ধৰিছে আৰু এটা নিজৰ নিম্ন স্তৰৰ ৰাজনীতিৰ কাৰণে প্ৰয়াত তৰুণ গগৈ দেৱৰ নাতি নাতিনী লোকে তেওঁ এৰি দিয়া নাই আদালত হ'লে বেলেগ কথা কম বয়সৰ নাতি নাতিনীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈ দেৱক ইমানে হিংসা কৰে যে আজি তেওঁ সেই নাতি নাতিনী সকলকো এৰি দিয়া নাই এয়া হৈছে তেওঁলোকৰ ৰাজনীতি ভাবিছে যে এই ধৰণৰ ৰাজনীতি কৰিলে আমি তেওঁক সমালোচনা কৰিবলৈ বাদ দিম বা এৰি দিম আমি তেখেতৰ লগত মিলিবলৈ চেষ্টা কৰিম বা আমি মনে মনে হৈ যাম মই প্ৰয়াত তৰুণ গগৈ দেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ SIT কৰক আজি তেওঁ SIT কৰি ছেপ্টেম্বৰলৈকে বিভিন্ন আমাৰ তেওঁলোকে কিবা এটা বদনাম কৰিবলৈ চেষ্টা কৰিছে SIT যেতিয়া গঠন হৈছিল তেতিয়াতো কোনোবা এজন পাকিস্তানী নাম লৈছিল এতিয়া সেই পাকিস্তানী কথাটো পাহৰিয়ে গ'ল যিজন পাকিস্তানী সম্পৰ্কত SITটো গঠন হ'ল তাৰটো নামে নললে ই কিমানবাৰ ভাৰতলৈ আহিছে নাই আহা এইবোৰ চব গ'ল এতিয়া মাত্ৰ প্ৰয়াত তৰুণ গগৈ দেৱৰ গোটেই ঘৰ পৰিয়ালটো আমি কেনেদৰে বদনাম কৰোঁ গৌৰৱ গগৈক আৰু কংগ্ৰেছ দলটোক আমি উত্থান হোৱাত পৰা আমি কেনেদৰে বাধা দিব পাৰোঁ এয়া হৈছে তেওঁলোকৰ চেষ্টা ক্ষমতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণক আমি দি দিওঁ আৰু অসমৰ জনসাধাৰণক এৰি দিওঁ যে আপোনালোকে দুটা SIT কৰক সমানভাৱে এটা SIT মোৰ ওপৰত আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু তেওঁ কংগ্ৰেছৰ পৰা আগতে কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰা যেতিয়া কলেজত আছিলে যেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ আৰু তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক ময়ো কল্পনা কৰিছোঁ তাত মোৰ সম্পৰ্কত ৰাইজে কিমান পাব মইতো জানো কিন্তু তেওঁ সম্পৰ্কত কিমানবোৰ যে কথা ওলাব এই SITটো এটা ৰিটায়াৰ্ড জাজৰ দায়িত্ব দি দিয়ক তেতিয়া নিৰপেক্ষ হৈ থাকিব কিন্তু ক্ষমতা এজন ৰাজনৈতিক দলৰ এটা চৰকাৰৰ মুখ্যমন্ত্ৰী নহয় ক্ষমতা বাস্তৱভাৱে ৰাইজৰ ওচৰত
থাকক আৰু ৰাইজে দুটা SIT কৰক এটা SIT আমাৰ প্ৰাত তৰুণ গগৈদেৱৰ ঘৰৰ ওপৰত এটা SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দুধ কা দুধ পানী কা পানী হৈ যাব সাংসদ গৌৰৱ গগৈৰ এনে দৃঢ় স্থিতিৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট এন ভিলাই